বৰ্তমান উপস্থিত আছোঁ আমগুৰিৰ বৰুৱালী গাঁও পঞ্চায়তৰ নপুখুৰীত। প্ৰায় 15 বছৰ পূৰ্বে নপুখুৰীত স্বাস্থ্য সেৱাৰ বাবে স্বাস্থ্য বিভাগে সাজি উলিয়াইছিল নপুখুৰী স্বাস্থ্য উপকেন্দ্ৰ। পিছে সেই গৃহটোৱে যি নিৰ্মাণ হ'ল আজিলৈকে কিন্তু ৰাইজে পোৱা নাই চিকিৎসা সেৱা। সহযোগীয়ে সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছে। এইখনেই হৈছে নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰ। 15 বছৰ পূৰ্বে নিৰ্মাণ কৰা হ'ল যদিও চিকিৎসা সেৱাৰ ক্ষেত্ৰত প্ৰায় শূন্য। চাহ জনগোষ্ঠীৰ লোকসকলে বসবাস কৰা এই নপুখুৰীত ৰাইজে ভাবিছিল যে স্বাস্থ্য সেৱাৰ দিশত তেওঁলোকে কিছু সকাহ পাব, কিন্তু দেখা পোৱা গ'ল যে যি নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হ'ল নিৰ্মাণতেই থাকিল, আজি পৰ্যন্ত নাপালে কোনো চিকিৎসা। এই সন্দৰ্ভত মই কিছু প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। মোৰ সৈতে উপস্থিত আছে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জিলা বিষয়ববীয়া, তেখেতৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিছোঁ। কি ক'ব এই সন্দৰ্ভত? হয়, আমগুৰি বৰুৱালী গাঁও পঞ্চায়তৰ অন্তৰ্গত নপুখুৰী উপস্বাস্থ্য কেন্দ্ৰ, যিহেতুকে এইটো 15টা বছৰমান বনোৱা হৈছে, বনোৱা হোৱা 15টা বছৰ হ'ল, কিন্তু বাহিৰৰ পৰাহে দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰত একোৱেই নাই। তো স্বাস্থ্য মানে যি স্বাস্থ্য কেন্দ্ৰ, সেই স্বাস্থ্য কেন্দ্ৰ এয়া ফপলাস্বৰূপ বিজেপি চৰকাৰে যি ঢাক ঢোল বজাইছিলে যে স্বাস্থ্য কেন্দ্ৰকে ধৰি বিভিন্ন ধৰণৰ তেওঁলোকে উন্নয়নৰ দিশ আগবঢ়াই নিছে, কিন্তু ইয়াতে দেখিবলৈ পাইছে যিটো গৃহ বনাই আছে, গৃহটো সুন্দৰ, কিন্তু গৃহত কোনো ধৰণৰ স্বাস্থ্যৰ লগত জড়িত একো সা সুবিধা নাই, নাই ডক্তৰ নাই, কিবা মেডিচিন নাই, একো কোনো ধৰণৰ সুবিধা নাই, মাত্ৰ বনাই থৈছে এটা গৃহ। ইয়াতে বহুত কমেও হাজাৰ হাজাৰ ৰাইজ আছে, হাজাৰ হাজাৰ আদিবাসী শ্ৰমিক ৰাইজ আছে, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত দূৰলৈকে যাবলগীয়া হয়। ইয়াতে কমেও আমগুৰি টাউন নাই কমেও আপোনাৰ 9 কিলোমিটাৰমান দূৰত্ব তেওঁলোকে স্বাস্থ্য সেৱা ল'বলগীয়া হয়। তেওঁলোকে যদি কিবা কাৰণতে গাঁৱৰ অসুস্থ হয় তেতিয়া 9 কিলোমিটাৰলৈকে যাবলগীয়া হয়, কিন্তু যাতায়াতৰ অসুবিধা হয় তেওঁলোকে পইচা পাতিৰ অসুবিধা হয়। আমি দেখিবলৈ পাইছোঁ যিহেতুকে চৰকাৰে কৈছে যে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হৈছে, সুবিধা কৰি দিয়া হৈছে, কিন্তু এয়া সুবিধা তেওঁলোকৰ ব্যৱস্থা নেকি? আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰৰ যিসকলৰ প্ৰতিনিধি আছে, তেখেতসকলৰ দায়িত্বত এইবিলাক কাজ চোৱা চিতা হৈছিলে, কিন্তু চোৱা চিতা হোৱাৰ পিছতে এয়া গৃহ বনাইহে থৈ গ'ল, কিন্তু কাম কাজ আজি পৰ্যন্ত ইয়াতে হোৱা নাই। তো আমি আশা কৰিম আৰু আমি দাবী জনাম আদিবাসী ছাত্ৰ সন্থাই হয় যে এই যি উপস্বাস্থ্য কেন্দ্ৰ ইয়াতে নিৰ্মাণ কৰা হৈছে, ইয়াতে অনতিপলমে স্বাস্থ্য কেন্দ্ৰৰ যিসকল বিষয়ববীয়াসকল স্বাস্থ্যৰ লগত জড়িত নাৰ্ছ, ডক্তৰ আৰু মেডিচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা হৈ এই নপুখুৰী ৰাইজক লৈ আমি বৰুৱালী পঞ্চায়ত ঘেৰাও কৰিবলৈ বাধ্য হ'ম। আমি বিভিন্ন চৰকাৰী কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ এনেদৰে বুজাইলে আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই। পোনে পোনে মই কিছু ইয়াত ৰাইজ আছে নপুখুৰীত, মন্তব্য লোৱাৰ চেষ্টা কৰিম। কি ক'ব আপোনালোকে? আমাৰ কি ক'ব লাগে মানে, আমাৰ ইয়াতে প্ৰায় 15 বছৰমান হ'ল আমাৰ এই স্বাস্থ্য কেন্দ্ৰটা বনোৱা, কিন্তু ইয়াতে আমাৰ ওচৰত তেনেকৈ গাঁৱলীয়া জেগা আমাৰ স্বাস্থ্য কেন্দ্ৰ নাই। আমি অলপ দূৰলৈ যাব লাগে, গেলেকী যাব লাগে, জয়সাগৰ যাব লাগে বা আমগুৰি যাব লাগে। আমাৰ ওচৰত হোৱাৰ কাৰণে আমি বৰ ভাল পাইছিলোঁ আৰু বহুত এতিয়াও ভালেই লাগি আছে, কিন্তু ভাল লাগি আছে, কিন্তু ঘৰটোহে ভাল লাগি আছে। মতলব ইয়াতে ডাক্তৰ নাৰ্ছটো নাই, গতিকে তাৰ কাৰণে আমাৰ অসুবিধা, মানে কিবা এটা হ'লে আমাৰতো চব ফালৰ পৰাই অভাৱ অভিযোগ, পটককৈ কিবা এটা মানুহ হৈ গ'লেতো গেলেকী যাব লাগে বা আমগুৰি যাব লাগে বা জয়সাগৰ যাব লাগিব, পইচাৰ কথা থাকে। গতিকে ইয়াতে আমি ভাবোঁ যে আমাৰ ইয়াতে নাৰ্ছ ডাক্তৰ মানে সপ্তাহত 2 দিন বা এদিন হ'লেও, সপ্তাহত এদিনকৈ থাকিলেও আমাৰ কিছুমান ৰক্ষা হ'ব। তাৰ কাৰণে এইটোকে কৈছোঁ মই, যেনেকৈ চৰকাৰে আমাৰ সুবিধা দিলে, বনাই দিলে, ইয়াতে ঘৰটো বনালেতো নহয় মানুহ এটা থাকিব লাগে, তেনেকুৱা কৰিলে অলপ সুবিধা হ'ব ডাক্তৰ নাৰ্ছ।